Assalamualaikum. Hi guys. পৃথিৱীত সকলোকে ধৰ্ম ভাষা নিৰ্বিশেষে সকলো জনজাতিক মই আগন্তুক ঈদুল আজহাৰ শুভেচ্ছা যাচিছোঁ। শ্ৰদ্ধা ৰাইজ, আপোনালোকে সকলোৱে ঈদুল আজহাৰ শুভেচ্ছা থাকিল আৰু সকলোৱে মিলি জুলি ঈদুল আজহাৰ নামাজ আদায় কৰিব। যিহেতু ঈদুল আজহা হ'ল ইছলাম ধৰ্মাৱলম্বীসকলৰ এটা পবিত্ৰ পৰ্ব। এই ইছলাম ধৰ্মত কুৰবানী ঈদুল আজহা সকলোকে একত্ৰিতভাৱে নামাজ পঢ়ি সকলোকে মৰমৰ পশু আল্লাহৰ ওচৰত উচৰ্গা কৰি সকলোৱে মিলা প্ৰীতিৰে ভাতৃত্ববোধ কৰে। আমাৰ ইছলাম ধৰ্মৰ অৰ্থ হ'ল শান্তি, গতিকে আমি শান্তি হৈ সকলোৱে জীয়াই থাকিম। আমি ইজনে সিজনক চালাম কৰিব লাগে, চালাম দি মুছাফা কৰিব লাগে। এই পৃথিৱীনো কেইদিনত সকলোৱে যাবই লাগিব। এই পৃথিৱীত সকলোৱে চিৰদিন বাচি নাথাকে। সকলোৱে নিজৰ পৰমজনৰ লগত যাবই লাগিব। সকলোৱে মিলা প্ৰীতিৰে ঈদুল আজহা নামাজ আদায় কৰে যেন। মোৰ নাম মহম্মদ আকাশ আলী, মই গুৰমু গাঁৱৰ পৰা কৈছোঁ। আপোনালোকে ভাল থাকিব। মোৰ ঈদুল আজহাৰ বাবে চমু বক্তব্য মই ইয়াতে সামৰিছোঁ। আসসালামু আলাইকুম, খোদা হাফিজ, বাই বাই।